নীলু চক্ৰৱৰ্তী ডাঙৰীয়া যোৰহাটৰ ষ্টেচন ডাইৰেক্টৰ আছিলে ৰেডিঅ' চেণ্টাৰ নীলুদা মই মামা বুলি মাতোঁ নীলুদাই এটা মোক প্ৰগ্ৰেম দিলে যোৰহাট ৰেডিঅ' চেণ্টাৰ তেতিয়া জুবিন গাৰ্গে মোৰ লগত কীবৰ্ড বজাবলৈ গৈছিলে কীবৰ্ড বজাবলৈ গ'ল মই গান চান গালোঁ ফাৰ্ষ্ট টাইম তাৰপিছত মই গান চান গোৱা হৈ গ'ল তাৰপিছত নীলুদাক ক'লোঁ ইও বৰ ধুনীয়া গান গায় আপুনি অকণমান ৰেকৰ্ডিং কৰি চাওকচোন বোলে হয় নেকি গোৱাচোন গোৱা অকণমান গান গুণগুণালে মানে ফুল গান নহয় অকণমান গুণগুণালে বন্ধ কৰিলে তাৰপিছত নীলুদাই কৈছে এইটো সাংঘাতিক মানে এইজন ক'ৰ পৰা আনিলা তুমি মোক সুধিছে বোলো এনেকৈয়ে থাকে কিন্তু গান নাগায় বোলে ঠিক আছে মই এটা প্ৰগ্ৰেম দিম তুমি 3টা গান কৰা এই 3টা গান কৰা মনোৰঞ্জন বুলি প্ৰগ্ৰেম এটা এইটো পৰিচালনা কৰিছিল সঞ্জীৱ কাকতি বুলি সেই প্ৰগ্ৰেমটোলৈ আমাক মাতিলে সেইটোৱে গানৰ আৰম্ভণি এটা প্লেন কৰিলোঁ আমি এটা কেছেট কৰিম শ্ৰব্য কেছেটটো গান জুবিনে কৰিছিলে মানে অনামিকাৰ আগত প্ৰথমটো কিন্তু অনামিকা বুলি কয় মানে আমি প্লেনিংটো আছিলে কামখিনি ইয়াৰ আগত হৈছিলে সপোনৰ সুৰ অনামিকা প্ৰায় লগে লগে হৈ আছে তাৰপিছত সপোনৰ সুৰ এইটো উৎপল শৰ্মা আপুনি জানে চাগে জুবিনৰ ককায়েক আৰু জুবিন গাৰ্গৰ প্ৰথম যিখিনি এলবাম উৎপল দাই কৰিছিলে সংগীত পৰিচালনা তেওঁ খুব ভাল এৰেঞ্জাৰ এতিয়া বম্বেত থাকে আৰু মোৰ দাদা আছিল অকণমান ফাইনেন্সিয়েল ছাইডটোত সহায় কৰিছিল কৌশিক শৰ্মা তেতিয়া ব্যৱসায়ত জাষ্ট নামিছে আৰু আমিতো তেতিয়া কলেজলৈ আমাৰ পইচা পাতি কথা নাই পইচা পাতি গোটাই এটা কেছেট কৰিলোঁ তুমিও গোৱা গান কেইটামান ময়ো গাম আৰু সবিতা গোস্বামী শৰ্মা আপুনি পাইছে চাগে সবিতা শৰ্মাও আছিলে আমাৰ 3জনৰ প্ৰথম এলবাম এইটো তাৰমানে জুবিন মই সবিতা আৰু আমাৰ তাত বেনাৰ আৰ্টিষ্ট আছিলে শাশ্বতী বটবেল আপুনি জানে চাগে কাটালগীয়া খ্যাত যে তেখেত বেনাৰ আৰ্টিষ্ট আছিলে তাৰপিছত সেই কেছেটটো সমাদৰ পালে লগে লগে গানৰ এটা ষ্টেপ আগুৱাই গুচি গ'ল জড়িত হৈ আছে আমি একেলগে ঘূৰি ফুৰোঁ আৰু জে.বি. কলেজত মোতকৈ ছিনিয়ৰ আছিল 2 বছৰ দিনটোলৈ ওলাই আহে যদি আমাৰ কলেজ নাথাকে আমাৰ ঘৰতে ভাত পানী খাই আকৌ আমি দুটা ওলাই যাম আৰু ক্লাছ কৰিলেও ক্লাছৰ পৰা সি বেলেগ ক্লাছ হ'লেও আমি আকৌ ক্লাছৰ পৰা ওলাই গ'লোঁ মোক এখন তেতিয়া কাইণ্ট্ৰি খুন্দা আছিল আমি ঘূৰি ফুৰোঁ আৰু আমাক খালি গানৰ আড্ডা আমাৰ কোনো মগজত অন্য চিন্তা নাই আমি গান পাগল আমাৰ ওচৰত অন্য মানুহ নাথাকে এইকেইটা পাগল বোলে এইকেইটা গানৰ বাহিৰে একো চিনি নাপায় বোলে আৰু জুবিন গাৰ্গৰ আপুনি আগৰ চেহেৰাটো দেখিছে নহয় চুলি তুলি দীঘল ই মানে কেনেকৈ থাকে মানুহে কয় কিন্তু মই উপলব্ধি কিন্তু সঁচাকৈ তেতিয়াই কৰিছিলোঁ এইটো কণ্ঠটো শুনি তেখেত এটা বেলেগ পজিশ্যন যে পাব সেইটো উপলব্ধি কৰিছিলোঁ আমি গোটেই অসমে ভাল পায় জুবিন আমাৰ মাজত সজাই থাকিব আৰু তেখেতৰ যিটো মানে কৰ্মৰাজি যিখিনি কাম কৰা যিটো গতি সেই গতিটো আমাৰ যুৱ প্ৰজন্মই লোৱাটো মই বিচাৰিছোঁ যি খৰকৈ কাম কৰিছিলে ইমান কম বয়সত ইমানখিনি কাম কৰি থৈ গ'ল সেইখিনি ল'ৰাখিনিয়ে যুৱ প্ৰজন্মই বহুত সাধনা কৰিছিলে আমি দেখিছোঁ ৰাতি উঠিও গান গায় মাজৰাতি উঠি গান গায় ঘৰৰ মানুহে কয় তই মনে থাক সি কৰিব নিজৰ কামটো যিটো কৰা দৃঢ়মনা যিটো কৰিম বুলি কয় কৰিমেই কৰি দেখুৱালে গোটেই পৃথিৱী আজি আহিছে পৃথিৱীয়ে কান্দিছে অকল অসম নহয় আৰু আজি মইতো এইকেইদিন তেখেতৰ ঘৰতে আছোঁ যিখিনি মানুহ আহিছে মইতো দেখি আচৰিত হৈছোঁ এইখিনি মানুহ কেনেকৈ আহি গ'ল ভাৰততো বহুত বেলেগ মানুহ আহিছে তাৰমানে কিমানে ভাল পায় তেওঁ